Good morning. Good morning. আজি অনুশীলনী 6.3 ঠিকে আছে ক্লিয়াৰ হা না বেছি বকা দেখাইছিল ব্ৰাইটনেছটো ঠিকে আছে আজি আমি ত্ৰিভুজ পঢ়ি আছিলো ত্ৰিভুজৰ এতিয়া 6.3 খিনি আলোচনা কৰিম ইয়াত কৈছে কি কিতাপটো ত্ৰিভুজ সঠিকতাৰ শৰ্ত আমি কালি আলোচনা কৰিছিলো ত্ৰিভুজৰ সঠিকতাৰ শৰ্তখিনি মনত আছে না দুটা ত্ৰিভুজক আমি কেতিয়া সঠিক বুলি কম অনুৰূপ কোণ দুটা ত্ৰিভুজক আমি কেতিয়া সঠিক বুলি কম ত্ৰিভুজৰ সঠিকতাৰ শৰ্ত ত্ৰিভুজৰ সঠিকতাৰ শর্ত ত্ৰিভুজৰ সঠিকতাৰ শর্ত দুটা আমি ত্ৰিভুজক কেতিয়া সঠিক বুলি কম বা সিমিলার বুলি কম কেতিয়া কম যেতিয়া ত্ৰিভুজ দুটা অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব আৰু ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব সমান হ'ব লাগিব তেতিয়া আমি কি বুলি কম ত্ৰিভুজ দুটা সঠিক বুলি কম সিমিলার কি বুলি কম সিমিলার সঠিক বুলি কম দুটা ত্ৰিভুজক সঠিক কেতিয়া কম দুটা ত্ৰিভুজক সঠিক কেতিয়া কম দুটা ত্ৰিভুজক সঠিক এক নম্বৰ কি সিহঁতৰ এইটো অনুশীলনীয় সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব কোৱা আকৌ সিহঁতৰ অনুৰূপ কোণবিলাক সমান হ'ব লাগে সমান এইটো কালি কৰাইছিলো সমান হ'ব লাগে আৰু দুই নম্বৰ কি সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগে অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব লাগে কি হ'ব লাগিব অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব লাগিব অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হ'ব লাগিব তেতিয়া আমি কি বুলি কম ত্ৰিভুজ দুটা কি বুলি কম সঠিক বুলি কম কি বুলি কম সঠিক কেতিয়া কম দুটা ত্ৰিভুজ যেতিয়া সিহঁতৰ অনুৰূপ কোণবিলাক কি হ'ব লাগিব সমান আৰু অনুৰূপ বাহুবিলাক কি হ'ব লাগিব অনুপাতটো সমান হ'ব লাগিব তেতিয়া আমি এটা ত্ৰিভুজক সঠিক বুলি কম আৰু সঠিকৰ প্ৰতীক কোনটো কোৱাচোন লিখা দিছিলো এইটো সঠিক চিহ্নৰ সঠিক এইটো সঠিকৰ কি হয় প্ৰতীক সঠিকৰ এইটো কি হয় প্ৰতীক কি হয় এনেকুৱা লিখা থাকিলে আমি কি বুজিম এইটো চিহ্নটো সঠিক বুলি বুজিম কি বুজিম সঠিক বুলি বুজিম এনেকুৱা এতিয়া কালি আমি শর্ত তিনটা লিখাইছিলো এক নম্বৰ শর্তটো কি আছিলে এক নম্বৰ শর্তটো কি আছিলে কোন শর্ত হয় নাই এঙ্গেল এক নম্বৰ শর্ত কি আছিলে যদি দুটা ত্ৰিভুজৰ কোণ তিনিটা কি থাকিব সমান থাকে তেতিয়া আমি সেই শর্তটো কি বুলি কম কোন শর্ত বুজি পালি নাই এইটো চা এঙ্গেল শর্ত বুলি কোৱা হয় কি বুলি কোৱা হয় এঙ্গেল শর্ত বুলি কোৱা হয় যদি তিনিটা এঙ্গেল যদি সমান থাকে দুটা ত্ৰিভুজৰ তেতিয়া আমি বুজিম এই দুটা ত্ৰিভুজ কি হয় সিমিলার হয় কি হয় সিমিলার বা সঠিক হয় বুলি কৈছে যদি দুই নম্বৰ শর্ত আছিলে কি যদি এঙ্গেল দুটা যদি সমান থাকে এঙ্গেল শর্ত এঙ্গেল সাদৃশ্য শর্ত বুলি কয় এঙ্গেল সাদৃশ্য শর্ত যদি দুটা কোণ যদি সমান থাকে তেতিয়াও আমি কি বুলি কম সঠিক বুলি কম তিনটা কোণ যদি সমান থাকে তেতিয়াও আমি সঠিক বুলি কম
দুটা কোণ থাকিলে তেতিয়াও আমি সঠিক বুলি কম। আৰু এটা শব্দ কি আছিলে? বাহু বাহু বাহু। কি আছিলে? সাইড 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 শব্দ। মানে তিনিটা বাহুৰ অনুপাত যদি সমান অনুপাতত থাকে তেতিয়া আমি এই ত্ৰিভুজ দুটা কি বুলি কম? সঠিক বুলি কম। কি বুলি কম? সঠিক বুলি কম। এইটো যেনিবা এটা ত্ৰিভুজ, এইটো কি হয়? ত্ৰিভুজ। এইটো কি এটা হয়? ত্ৰিভুজ হয় না দুটা। ইয়াৰ নাম দিলো এ, ইয়াৰ নাম দিলো বি, ইয়াৰ নাম দিলো চি, ইয়াৰ নাম দিলো ডি, ইয়াৰ নাম দিলো ই, ইয়াৰ নাম দিলো এফ। এই দুটা কি হয়? ত্ৰিভুজ হয়। হয় না ত্ৰিভুজ? এইপিনে চা, এই ত্ৰিভুজটো চাচোন, আকাৰটো চা, এই আকাৰটো আৰু ইয়াৰ আকাৰটো কোনটো ডাঙৰ? কোন ত্ৰিভুজটো ডাঙৰ? হা? ডি ই এফ ত্ৰিভুজটো ডাঙৰ হয়, কিন্তু এই ত্ৰিভুজটো সৰু, তেতিয়া আমি সঠিক বুলি কম। সঠিক কেলে কম? সিমিলার কেলে কম? প্রথমে চাচোন, এই কোণটোৰ যদি 20 ডিগ্ৰী আছে, তো এই কোণৰ অনুৰূপ কোণ কোনটো হ'ব? ডি হ'ব নে ই হ'ব এফ হ'ব? ডি। ডি কেলে হ'ব অনুৰূপ কোণ? মানে ই য'ত আছে, যিটো জেগাত আছে, সিও সেইটো জেগাত আছে, সেইটো কাৰণে তাক আমি কি বুলি কম? অনুৰূপ। ই যিটো স্থান দখল কৰিছে, ইয়াৰ স্থানটো এই ত্ৰিভুজত কোনে দখল কৰিছে? ডি দখল কৰিছে, সেইকাৰণে ডি ইয়াৰ কি হ'ল? অনুৰূপ কোণ। তেনেহলে বি, বি হল যেনিবা 25 ডিগ্ৰী, আর ই কিমান আছে? 25 ডিগ্ৰী আছে। সি হল যেনিবা 30 ডিগ্ৰী, ই হল কিমান? 30 ডিগ্ৰী। এই তিনিওটা কোণৰ অনুৰূপ কোণবিলাক একে আছে নাই? গতিকে এই দুটা ত্ৰিভুজক আমি কি বুলি কম? সঠিক বুলি কম। কি বুলি কম? সঠিক বুলি কম। এইটো বুজি পালি? হয় নাই? মানে চা, এ কোণ, এইটো লেখাই দিছা, এ কোণৰ অনুৰূপ কোণ কোনটো হ'ব? ডি কোণ হ'ব নাই? এই চা, ডি কোণ সমান। ঠিক তেনেকুৱা বি কোণ, এইটো কোণ লিখো, বি কোণৰ অনুৰূপ কোণ কোনটো হ'ব? ই কোণ হ'ব। কি হ'ব? ই কোণ হ'ব। সি কোণৰ অনুৰূপ কোণ কোনটো হ'ব? হা? এফ কোণ। কোনটো হ'ব? এফ কোণ। বুজি পাইছা? এইটো বুজি পাইছা? যদি এই কোণটো আৰু এই কোণটো যদি সমান থাকে, এই কোণটো অনুৰূপ কোণ 20 হ'ব ন? বট কালি নাহিলি ৰাতি, আজি মই এই সমাজ বিজ্ঞান যে ৰাজনৈতিক বিজ্ঞানৰ, আজি নকৰিম বা কালি, নহলে কালি দেওবাৰে তই আহিবি। দেওবাৰে গোটেই দিনটো পঢ়িম, কতো নাযাওঁ দেই। দেওবাৰে মানে একটা চেপ্টাৰ শেষ কৰিব লাগিব, সময় নাই একেবাৰে। বুজি পাইছ? লাহে লাহে পৰীক্ষা চাবি আহি, নহলে ছমহীয়া পৰীক্ষাত ফেল কৰিবি। ফৰ্ম ফিল আপ কৰিব নিদিব, ৰখাই দিব টিভি স্কুলত। ঠিক আছে? প্ৰশ্নখিনি কৰি দিম ৰাজনীতি বিজ্ঞানৰ গোটেইখিনি, ইয়াত ভালকে বুজাই দিম। এইখিনি টান একদম ঘৰত পঢ়িবি, বুজি পাই যাবি, ইমান টান নাই। এতিয়া মই কৈছো কি, এই ত্ৰিভুজটোৰ বাহু আছে 3টা, এ বি বাহু, হয় নাই? এ বি বাহু, আৰু এই এ বি বাহুৰ অনুৰূপ বাহু ইয়াত কোনটো হয়? হ্যাঁ, ডি ই। তাৰপিছত বি সি বাহুৰ ইয়াৰ অনুৰূপ বাহু কোনটো হ'ব? ই এফ। আৰু এ চি বাহুৰ ইয়াৰ অনুৰূপ বাহু বুলি কোৱা হয় পি এফ বুলি কোৱা হয়। সিহঁতৰ অনুপাত বিলাক কি হ'ব লাগিব? সমান হ'ব লাগিব। এটা অনুপাতটো আমি ওলাই দিম। যদি এইটো যেনিবা অনুপাত বুলি কৈছে, এ বি, এইটো বাহু হয় নাই? এ বি বাহুৰ অনুপাত, এ বিৰ অনুৰূপ বাহু কোনটো হ'ব? ডি ই হ'ব নাই? ডি ই, এই চা ডি অনুপাত, তাৰপিছত কি আহিব? সমান। ঠিক তেনেকুৱা বি চি বাহু, এইটো বি চি বাহু হয় নাই? বি চি বাহু অনুপাত বুলি কয়, অনুপাত। বি চি বাহু কাৰ অনুপাত হ'ব? ইয়াৰ অনুৰূপ বাহু হ'ব। ইয়াৰ অনুৰূপ বাহু কোনটো হয়? ই এফ। তাৰ সমান। এতিয়া এ চি বাহু, কি বাহু ললো? এ চি বাহুৰ অনুপাত, এ চি অনুপাত কি হ'ব? অনুৰূপ বাহু এইটো হ'ব নাই? টি এফ। এইটো মনত থবা দেই। যদি আমি ইয়াৰ মান খিনি বহুৱাই পিনে যদি ক্যালকুলেশন কৰিম, শুন,
এ বি কিমান লেন্থ আছে দিয়া নাই চেণ্টিমিটাৰত, দিয়া থাকিব। এ বি ডি ই সমান বি চি অনুপাত ই এফ সমান এ চি অনুপাত ডি। ইয়াৰ গোটেই মানখিনি বহুৱাই যদি আমি কেলকুলেশ্যন কৰি যদি তিনিটা মান যদি সমান পাওঁ, তেতিয়া এই ত্ৰিভুজ দুটাক আমি কি বুলি ক'ম? সদিক বুলি ক'ম। কি বুলি ক'ম? সদিক। সদিকটোক ইংলিছত চিমিলাৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়? চিমিলাৰ। সদিকটো আমি কিহেৰে চাওঁ? এইটো চাওঁ। প্ৰতীক চিহ্ন কিন্তু এইটো। ঠিক আছে? তিনটা চৰ্ত আছিলে। এক নম্বৰ কি? তিনটা অনুৰূপ কোণ যদি সমান থাকে তেতিয়া আমি সদিক বুলি কম। যদি দুটা একাধিক কোণ যদি দুটা কোণ যদি সমান থাকে তেতিয়াও সদিক বুলি কম। আৰু তিনটা কোণৰ তিনিটা বাহু চাইড মানে কি? তিনিটা বাহু অনুৰূপ কোণবিলাক কি থাকিব? সমান থাকিলে তেতিয়া আমি সদিক বুলি কম। এতিয়া আগবাঢ়ো। এইটো বুজি পালি না কালি? হে? এতিয়া আমি এক নম্বৰত লিখা আছে কি? দিয়া ত্ৰিভুজ বিলাকৰ কোণবিলাক জোৰ সদিক উল্লেখ কৰা। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰি লিখা আৰু সদিক হোৱা ত্ৰিভুজ বিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। লিখিবি নেকি? হা লিখিবি? লিখিলা? এইটো গোটেই কালি ইমানটো বুজোৱাটো গোটেই থুলমূলকে বুজাই দিছো। এই লিখা হয় লিখি ল। এইটো এক নম্বৰটো চা। চিত্ৰ 6.37 দিয়া ত্ৰিভুজ বিলাকৰ কোণবিলাক জোৰ সদিক উল্লেখ কৰা। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা আৰু সদিক হোৱা ত্ৰিভুজ বিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। এই ত্ৰিভুজ দুটা সদিক হয় নে নহয় কচোন? ইয়াত দুটা ত্ৰিভুজ দিয়া আছে এ বি চি আৰু এটা ত্ৰিভুজ কি পি কিউ আৰ। এই দুটা ত্ৰিভুজ সদিক হয় নে নহয়? হয় বুলি কেনে গম পালা? অনুৰূপ কোণ বিলাক কি আছে? এ 60 ডিগ্ৰী আছে। এৰ অনুৰূপ কোণ পি। পি কিমান ডিগ্ৰী আছে? 60 ডিগ্ৰী আছে। বি কিমান ডিগ্ৰী দিয়া আছে? 80 ডিগ্ৰী। বিৰ অনুৰূপ কোণ কোনটো হ'ব? কিউ। কিউ কিমান দিয়া আছে? 80 ডিগ্ৰী। ঠিক তেনেকুৱা চি কোণ কিমান দিয়া আছে? 40 ডিগ্ৰী। আৰু ইয়াৰ কিমান দিয়া আছে? ইয়াৰ অনুৰূপ কোণ আৰ 40 ডিগ্ৰী। গতিকে ইয়াৰ অনুৰূপ কোণ বিলাক কি আছে? সমান আছে। গতিকে আমি ইয়াক কি বুলি কম? সদিক বুলি কম। এইটো সদিক বুলি কম। বেছি দীঘলে নকৰো। এতিয়া ত্ৰিভুজ বিলাকৰ কোণবিলাক যিটো সদিক উল্লেখ কৰে, এইটো সদিক হয় নে নহয়? হে? সদিক হয় নে? সদিক হয়। আমি লিখি দিম কি? সদিক হয়। সদিক হয়। বুজি পালি নাই? এতিয়া আমি কোনটো সদিক চৰ্ত ব্যৱহাৰ কৰিলো? কোনটো? এংগেল 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 তিনটা কোণ কৰিলো নাই? কি কোন চৰ্ত ব্যৱহাৰ কৰিলো? কি আমি লিখি দিম? এংগেল এনেকুৱা লিখি দিলে হ'ব। এ তিনটা এ লিখি দিলে কি হ'ব? এংগেল এংগেল চৰ্ত। বুজি পাইছা নাই? এংগেল এইটো চা। এংগেল 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 চৰ্ত ব্যৱহাৰ হ'ল। ব্যৱহাৰ কৰিলো। বুজি পালি নাই? হে? এইটো লিখাৰ কাৰণে 1 মাৰ্ক 2 মাৰ্ক। তাৰপিছত আহিলে কি? আৰু সদিক হোৱা ত্ৰিভুজ বিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। সদিক হোৱা ত্ৰিভুজ বিলাক কিহেৰে প্ৰকাশ কৰিব কৈছে? প্ৰতীকেৰে। এই দুটা সদিক হয় নাই? এই ত্ৰিভুজটোৰ নাম কি? এ বি চি। ইয়াৰ প্ৰতীক চিন কি হ'ব? সদিক হয় নাই? এইটো প্ৰতীক চিন। বুজি পাইছা নাই? এনেকৈ দিলে হ'ব। আৰু কি আছে? পি কিউ আৰ। এইটো হ'লে আনসাৰ। কি হ'ল? ত্ৰিভুজ দি দিম। হ'ল? এইটোৱে হ'লে আনসাৰ। পি কিউ আৰ লিখি ল। এই চোৱা, এতিয়া এই ত্ৰিভুজটো সদিক বুলি কম নাই? 2 নম্বৰ চাচোন। 2 নম্বৰ দিয়া আছে এ বি চি এটা ত্ৰিভুজ আৰু দিয়া আছে কি পি কিউ আৰ ত্ৰিভুজ। ইয়াক সদিক বুলি কম। ইয়াৰ কোনবিলাক মান দিয়া আছে? বাহু বিলাকৰ মান দিয়া আছে। কোনবিলাকৰ মান? বাহুৰ মান। চাচোন বাহুৰ মান এই কিমান? এই বাহুটো কিমান আছে? 2 আছে। ইয়াত কিমান? 3
ইয়াছ 2.5 এইটো বাহু কিমান 6 এতিয়া এইখিনি আমি সঠিক বুলি ক'ম নাই আমি এইটো কৰি চাব লাগিব প্ৰব্লেম সঠিক হয় নহয় এতিয়া বাহু বিলাক থাকিলে কি হ'ল অনুৰূপ বাহু তিনটা কি হ'ব লাগে সমান হ'ব লাগিব অনুপাত সমান হ'ব লাগে অনুৰূপ বাহু তিনটা অনুপাত সমান হ'ব লাগে তেতিয়া আমি সঠিক বুলি ক'ম এতিয়া আমি ওলাই চাম চোৱা এতিয়া চাচোন এই এ বি বাহু হয় নাই এতিয়া এইটো চাচোন এইটো এ বিৰ অনুৰূপ বাহু যে আমি কোনটো কম কচোন এটা কেনে ক'ব পাৰিম এ বি যে ইয়াৰ অনুৰূপ বাহু বুলি এ চিৰ অনুৰূপ বাহু কোনটো হ'ব আমি কেনে গম পাম প্ৰথমে এই ত্ৰিভুজটো যেনেকুৱা টাইপৰ আছে আমি ইয়াক সেই টাইপত আমি মানে মিলাই ল'ব লাগে তেতিয়া আমি ক'ব পাৰিম চা এই ত্ৰিভুজটো কি দিয়া আছে এইটো চোৱা ইয়াৰ নাম কি দিয়া আছে এ বি চি এইটো কিমান আছে 2 এইটো কিমান আছে 2.5 এইটো কিমান আছে 3 আছে নে চাচোন এইপিনে চা এ বি চি এইটো ভুল হৈ যাব নহয় চা এই ত্ৰিভুজটো আছে কেনেকুৱা এতিয়া চা আমি এই ত্ৰিভুজটোক আমি এনেকুৱা টাইপৰ কৰি দিম ঘূৰাই দিম চা মিলি যাব চাবি দেই এইটো কিউ আৰ হয় নাই যদি আমি কিউ আৰ টোক এনেকুৱা দিছো চা কিউ আৰ এইটো হ'ল নাই এইটো চা এইটো এনেকুৱা ঘূৰাই দিলো তেনেহলে এইটো কি হ'ব চাচোন ইয়াৰ লিখে মিলিছে তেনে এইটো তলত বুজি পালি নাই এই কিউ আৰ টোক আমি এনেকুৱা কৰি দিলো ইয়াৰ নাম দিলো কিউ ইয়াৰ নাম দিলো আৰ ঠিক আছে এইটো কিউ টো ওপৰত গুচি গ'ল তেনে এই পি টো ইয়াত আহিব নে হে বুজি নাই পোৱা চা এই কিউ আৰ টোক যদি আমি এনেকুৱা কৰি দিলো কিউ আৰ এইটো হ'ল নাই তাৰপিছত এইটো কিউ পি টো এনেকুৱা গুচি গ'ল বুজি পালি নাই চাচোন এতিয়া কিউ আৰ মান কিমান দি আছে 4 কিমান দি আছে 4 তাৰপিছত কি পি মান কিমান দি আছে 6 হয় নাই তাৰপিছত কি আৰ পি মান কিমান দি আছে 5 এতিয়া আমি ধৰিব পাৰিম যে এই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহু বিলাক বুজি পালি নাই এই ত্ৰিভুজ দুটাৰ অনুৰূপ এতিয়া আমি ক'ব পাৰিম কি এ বিৰ অনুৰূপ বাহু কি বুলি ক'ম কিউ আৰ এ চিৰ অনুৰূপ বাহু কি বুলি ক'ম কিউ পি তাৰপিছত বি চিৰ অনুৰূপ বাহু কি হ'ব আৰ পি এতিয়া আমি ক'ব পাৰিম এতিয়া ইয়াৰ অনুপাতখিনি লিখিম চোৱা এই চাইডটো লিখা হৈছে না এনেকুৱা বনাই ল'ব লাগিব চিত্ৰবিলাক ত্ৰিভুজৰ চিত্ৰবিলাক মানে প্ৰথম চিত্ৰৰ লগত মিলাই পিনে বহুৱাই লওঁ তেতিয়া আমি কোনটো বাহু কোনটো অনুৰূপ বুলি কম এতিয়া ধৰিব পাৰিম চা এতিয়া চাচোন এ বি বাহু কি লিখা আছে এ বি বাহু অনুপাত এ বি বাহুৰ অনুৰূপ বাহু কোনটো হ'ব এই এ বি বাহুৰ অনুৰূপ বাহু কিউ আৰ আমি লিখিম কি কিউ আৰ সমান তাৰপিছত বি চি অনুপাত বি চি বাহুৰ অনুৰূপ বাহু আৰ পি সমান তাৰপিছত কি হ'ল এ চি বাহুৰ অনুপাত কি হ'ব হে কিউ পি এইটো হ'ব নে কিউ পি এতিয়া মানখিনি আমি বহুৱাই দিম এ বিৰ মান কিমান দিয়া আছে 2 দিয়া আছে নে 2 নাই নেকি অনুপাত কিউ আৰ মান কিমান দিয়া আছে হে কিউ আৰ মান কিমান দিয়া আছে 4 সমান তাৰপিছত বি চি এইটো বি চি হয় নাই বি চিৰ মান কিমান দিয়া আছে 2.5 অনুপাত পি আৰ মান কিমান দিয়া আছে 5 কিমান দিয়া আছে 5 সমান এ চি ভ্যালু কিমান দিয়া আছে 3 অনুপাত কিউ পি ভ্যালু কিমান দিয়া আছে 6 অনুপাত বহাই দিলো এতিয়া এই অনুপাত বিলাক কি হ'ব লাগে সমান হ'ব লাগে এতিয়া চোৱা 2 যদি আমি 2 হৰণ কৰিম কেইবাৰ যাব একবাৰ যাব 2 গুণ 2 নহয় জানো আকৌ 2 হৰণ কৰিলে কেইবাৰ যাব দুবাৰ গ'ল বুজি পালি নাই চা আকৌ 2.5 এর ইয়াক যদি হরণ করলে কেইবার যাব এবারে যাব আকৌ 2.5 এর হরণ করলে কেইবার যাব হ্যাঁ 2 দুবার যাব 2.5 এর হরণ করলে এবার গল নাই আকৌ 2.5 এর হরণ করলে দুবার গল নাই হ্যাঁ আকৌ 3 যদি আমি 3 এর হরণ করি এবার যাব না আকৌ 3 এর 6 হরণ করলে দুবার গল তো কিমান পালো অনুপাত 1:2 কিমান পালো 1:2 সমান 1 অনুপাত কিমান পালো 2 চা অনুপাত 3টা কি আছে সমান আছে নাই আছে না সমান আমি এনেকৈ লিখি দিব পাৰিম অনুপাতে কথা কই অনুপাত 3টা সমান আছে গতিকে এই বাহু দুটাৰ চোন এই বাহু বিলাকত 3টা অনুৰূপ বাহু কি আছে অনুপাত
সমান আছে তেতিয়াহ'লে আমি এই দুটা ত্ৰিভুজক কি বুলি ক'ম সঠিক বুলি ক'ম কি বুলি ক'ম সঠিক বুলি ক'ম বুজি পাইছা এতিয়া চোৱা এতিয়া আমি কোনটো শৰ্ত ব্যৱহাৰ কৰিলো বাহু 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 কোনটো শৰ্ত বাহু 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 শৰ্ত ব্যৱহাৰ কৰিলো ইংলিছত কি বুলি কয় এছ 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 শৰ্ত এতিয়া আমি লিখি দিম এতেকে ত্ৰিভুজ দুটা সদৃশ হব মানে সিমিলার হব কেনেকে গম পালো শর্ত কোনটো এস 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 শর্ত ব্যৱহাৰ কৰি পালো হয় নাই ব্যৱহাৰ কৰি পালো তেনেহলে ত্ৰিভুজ দুটা কিহেৰে আমি লিখিব কৈছে কি হাতীৰ শর্ত ব্যৱহাৰ কৰিলা আৰু সদৃশ হোৱাৰ ত্ৰিভুজ বিলাক প্ৰতীক কৰি প্ৰকাশ কৰা সদৃশ হোৱাৰ ত্ৰিভুজ বিলাক কিহৰ প্ৰতীক যে এই প্ৰতীকৰে প্ৰকাশ কৰিবলৈ টান আছে নেকি এ বি সি ডাইৰেক্ট লিখি দিল ত্ৰিভুজ এ বি সি প্ৰতীক চিহ্নিত হয় নাই এইটোৱে আৰু কি কিউ আর পি এইটো লিখি দিম এইটোৱে আনসার প্ৰথমে চিত্ৰটো আমি একটা সিজিল বা একটা মানে ধুনীয়াকে মানে বহাই ল'ব লাগিব তাৰ পাছত অনুৰূপ কোণ তাৰ পাছত অনুৰূপ বাহু আমি সিলেকশন কৰিব লাগিব যতে মতে সিলেকশন কৰি দিলে ভুল হৈ যাব দেই প্ৰথম অৱস্থাত মই যে এনেকা ডাইৰেক্ট সিলেকশন কৰিছিলো ভুল হৈছিলে ধুনীয়াকে বহাই লৈছো সিলেকশন কৰিছো ভুল হোৱা নাই হ'ল নাই লিখা বেছি টান নাই কোনো এইবোৰ অংক ঘৰত এনে কৰি থাকিবি এনে নম্বৰ দিব 2 মাৰ্ক আমি পৰীক্ষাত মেট্ৰিক পৰীক্ষাত বা এনেকুৱা পৰীক্ষাত এইবিলাক চিত্ৰ দেখিলে মগজ বেয়া হৈ যায় এইবোৰ কি অংক দিছে হয় না তহঁতৰ নকৰোৱে তহঁতে হয় নাই নাচাও এইবোৰ কি দিছে এতিয়া ইমান উজু আছে বুজি পালে বহুত উজু আছে এইবোৰ অংক বেছি টান নাই লিখি লোৱা এইটো যে আমি কিহতলে ক্যালকুলেশন কৰি দিলো এইটো মহাই দিছো হয় না এই সাথে বুজি নাই পা মোক পালো পালি না কচোন এইটো চা মই কৈ দিছো আকবা এইটো কি এ বি ডিভাইডেড বাই কি কিউ আর হয় না একেটাই কথা এটা অনুপাতত লিখিব পারি সমান কি আছে বি সি ডিভাইডেড বাই আর পি সমান একেটা এনেকুৱা লিখিব পারি ডিভাইডেড এনেকুৱা অনুপাতত লিখিব এ সি কিউ পি এইটো হয় না এই চা এ বিৰ মান কিমান আছিলে 2 কিউ আর মান কিমান আছিলে 4 বি সি ভ্যালু কিমান আছিলে 2.5 আৰু আর পি ভ্যালু কিমান 5 সমান তার কিমান আছে এ সি ভ্যালু কিমান 3 কিউ ভ্যালু কিমান 6 এইটো হয় না এটা সাতিয়া এই 2 আৰু 4 হৰণ কৰিছে 2 আর কাক হৰণ কৰিছে 4 হৰণ কৰিছে আচ্ছা 2 আমি যদি 2 যদি শুন এই সংখ্যাটোক যদি আমি যিটো সংখ্যাৰে এক ডিভাইডেড করি তলৰ সেই সংখ্যাতকে ডিভাইডেড কৰিব লাগে এইটো ভুল নকৰি এই সংখ্যাটোক যদি মই যিটো সংখ্যাৰে ডিভাইডেড কৰিম তলৰ সংখ্যাটোকো সেই সংখ্যাৰে ডিভাইডেড কৰিব লাগিব শুন যদি মই এক 2 ৰে হৰণ কৰিলো যদি এক মই 2 ৰে যদি হৰণ কৰিলো চা যদি মই 2 ৰে বা এক 4 ৰে এইটো 4 হয় না যদি মই 2 ৰে হৰণ কৰিলো 2 ৰে হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব সেইকাৰণে 2 মই 2 ৰে হৰণ কৰিলে এবাৰ গ'ল 1 দিলো আকৌ ইয়াক মই 2 ৰে হৰণ কৰিলো এই তলৰ সংখ্যাটোকো 2 ৰে হৰণ কৰি ইয়াকো 2 ৰে হৰণ কৰিলে কেইবাৰ যাব দুবাৰ বুজি পাইছা এতিয়া চোৱা এতিয়া 2.5 ক মই কিহেৰে ডিভাইডেড কৰিম 2.5 ৰে ডিভাইডেড কৰিম কি হয় 2.5 ৰে ডিভাইড কৰিলে কেইবাৰ গ'ল এবাৰ গ'ল নাই আকৌ ইয়াকো মই 2.5 ৰে ডিভাইড কৰিব লাগে ইয়াক 2.5 ৰে ডিভাইড কৰিলে কেইবাৰ যাব 2.5 যাব মানে আঢ়ৈ 5 নহয় জানো আঢ়ৈ আৰু 5 নহয় জানো 2.5 মানে কি আঢ়ৈ তো 2.5 ইয়াকো 2.5 এ গ'ল বুজি পাইছে দুবাৰ যাব সরি 2.5 দুটা হলে কি হবে আঢ়ৈ আর দুটা হলে কি হবে 5 হবে না তো দুবার যাব কেইবার যাব দুবার এতিয়া চাই এক 3 আছে ইয়াক আমি কিহেৰে ডিভাইডেড কৰিব পাৰিম 3 কিহেৰে ডিভাইডেড কৰিব পাৰিম 3 ৰে পাৰিম সেইকাৰণে 3 ৰে হৰণ কৰিলো এবাৰ গ'ল আকৌ 6 মই কিহেৰে হৰণ কৰিব পাৰিম 3 ৰে হৰণ কৰিব পাৰিম গতিকে দুবাৰ গ'ল বুজি পালি নে এতিয়া কিমান পালো 1/2 ইকুয়াল 1/2 ইকুয়াল 1/2
এইটোৱে হ'ল ইয়াৰ সমান। এনেকুৱা টাইপৰো লিখিব পাৰি, এনেকুৱা এইটো অনুপাতত লিখি দিছে 1:2 ইজুকেল 1:2 1:2 আহি গ'ল দে। বুজি পালি নে? হা, এতিয়া 3 নম্বৰটো কই। 3 নম্বৰ এই ঘৰত প্ৰেক্টিচ কৰিবি তহঁতে। দিনে স্কুল বন্ধ আছে, গৰম বন্ধ দিছে, ঘৰত এইবোৰ অংক প্ৰেক্টিচ কৰিবি। প্ৰেক্টিচ নকৰিলে তই নোৱাৰিবি কৰিবলৈ। এইটো কাৰ কিতাপ? 3 নম্বৰটো 3 নম্বৰটো চোৱা। 3 নম্বৰটো LMP এই ত্ৰিভুজটোৰ নাম কি? DEF। কি নাম? DEF 2.7 2 3 4 5 6 চাচোন এই ত্ৰিভুজ দুটা চোৱা বেলেগ হৈ আছে। এই ত্ৰিভুজ দুটা দেখিবলৈ সেম টাইপৰে আছে, একে টাইপৰে আছে, কিন্তু আমি সিমিলাৰ বুলি কম নে নকম চা। ইয়াতে কেনেকৈ দেখিম কৈছোন? ইয়াত কোন মান দি আছে, বাহুৰ মান দি আছে। বাহুৰ মান দি আছে। এই যে বাহু বিলাকৰ আমি কি উলিয়াব লাগিব? অনুপাত। অনুপাত। বাহু বিলাকৰ আমি অনুপাত উলিয়াব লাগিব। এতিয়া চোৱা LM বাহুটোৰ অনুৰূপ বাহু কোনটো হ'ব? LM বাহুটোৰ অনুৰূপ বাহু কোনটো হ'ব? হা, DE হ'ব। কি হ'ব? DE সমান। তাৰপিছত MP বাহুৰ অনুৰূপ বাহু কোনটো হ'ব? MP ৰ EF হ'ব। EF এইটো আমি কেলে উল্টাই নি দিলো? সেই 2 নম্বৰটো উল্টাই দিলো বুলি সেইটো উল্টাই দিব নহয়, সি চাই একে টাইপৰে আছে। আছে নাই? অলপ আছে, কিন্তু দেখিবলৈ একে টাইপ আছে, হয় নাই? সেইকাৰণে উল্টাই পুল্টাই দিয়া নাই। সি অলপ বেলেগ টাইপৰ আছে, সেইকাৰণে উল্টাই পিনে এনেকুৱা থিয় হ'ব। সি যদি চিধা আছে, সি মাথাৰ ওপৰৰ পৰা থিয় হৈ যায়। সেইকাৰণে তাক আমি ধুনীয়াকে চিজিল হৈ চিধা কৰি দিলো। এতিয়া চোৱা সমান। এতিয়া EF ললো, হয় নাই? এতিয়া এইটো বাকী আছে LP। কেতিয়া আছে? LP ডিভাইডেড বাই কি হ'ব? DF। কি হ'ব? DF F, হয় নাই? এতিয়া মানখিনি বহাই দিম আমি। চা মানখিনি LM ৰ মান কিমান আছে? 2.7। LM মান কিমান? 2.7। DE ৰ মান কিমান আছে? 4 সমান। MP ৰ মান কিমান আছে? 2। EF মান কিমান আছে? 5 সমান। LP মান কিমান আছে? 3 আৰু DF মান কিমান আছে? 6। এতিয়া চাচোন ইয়াক ক্যালকুলেশন কৰি। ইয়াক 3 ৰে হৰণ কৰিলে কিমান হ'ব? এবাৰ এইটো কিমান থাকিল? 2 হাফ থাকিল। ইয়াক যদি মই 2 ভাগ এবাৰ কৰি ইয়াক 2 হৰণ কি 2.5 2.5 হ'ল নাই? ইয়াক হৰণ পইণ্ট লেখা আছে, এটা মিলাই নেচাচোন মিলিছে? এটা নাই মিলা, এইটো হৰণ নকৰিম তেনেকা। 2.74 সমান কিমান আছে? 1 2.5 সমান 1 2। এই দুইটাৰ এই অনুপাত বিলাক সমান আছে জানো? ভ্যালু বেলেগ বেলেগ পাইছো চাচোন। 1/2 পালো, 1/2.5 বেলেগ। গতিকে তিনটা কি হয়? সমানুপাত নহয়, সমান নহয়, তো নট ইকুৱেল। এনেকৈ কাটি দিব লাগে, নট ইকুৱেল। তো আমি এই ত্ৰিভুজ দুটাক আমি কি বুলি কম? সদৃশ বুলি কম নে নকম? নহয়। এই ত্ৰিভুজ দুটা লিখি দিম কি? এই ত্ৰিভুজ দুটা এই ত্ৰিভুজ দুটা
সদিক নহয় কি নহয় সদিক নহয় হল লিখি ল কারো প্রবলেম আছে নি এনি প্রবলেম নাই ন লিখি ল